মানে কি মই যোৱাকালি তেজপুৰৰ আপোনাৰ জেগা এটাত প্ৰগতিশীল সাংস্কৃতিক গোষ্ঠী তেখেতসকলে মোক নাটক কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাইছিলে আৰু যোৱা পৰহি মই আহি পালোঁ আৰু যোৱাকালি মানে যিটো মোৰ পে'মেণ্টত তেখেতসকলে নিমন্ত্ৰণ জনাইছিলে মই কৈছিলোঁ যে আমাৰ এটা নিয়ম আছে যে ষ্টেজত উঠাৰ আগত আমি পে'মেণ্টটো ল'ব লাগে। তাৰপিছতে তেখেতসকলে ষ্টেজত উঠাৰ আগত মোক অকণমান পে'মেণ্ট দিলে, কৈছে কি বাকীখিনি তুমি টেনশ্যন নল'বা, তুমি ষ্টেজৰ পৰা নমাৰ পিছতে সকলোবিলাক পাবা। সেই ধুনীয়াকৈ নাটক চাটক কৰি ষ্টেজৰ পৰা নামিলোঁ। তাৰপিছতে যেতিয়া মই পে'মেণ্টটো বিচাৰিলোঁ, এইজনে কয় আনজনে দিব, এজনে কয় আনজনে দিব। তাৰপিছতে মানে এনেকুৱা এটা সমস্যা যেন মানে কি তৰ্কাতৰ্কিৰ মাজলৈ গ'লগৈ মানে পাৰিলে মানে কোনোবাই মাৰিবহে বাকী আৰু পে'মেণ্টৰ কাৰণে। তাৰপিছতে এজন মানে মানুহ এজনে মোক ফোন কৰি ক'লে যে আপুনি একো টেনশ্যন নল'ব, আপুনি এতিয়া যাওক, আপোনাক কাইলৈ ৰাতিপুৱা আপুনি পে'মেণ্টটো একাউণ্টত পাই যাব। তেনেকুৱাকৈ দাদা এজনে মোক ফোনত ক'লে, অৱনী দাই, যিখন নাটকখনত তেখেতে হেৰি কৰিছিলে ৰচনা কৰিছিলে, অৱনী নেওগ দা। তাৰপিছতে আজি ৰাতিপুৱা অৱনী নেওগ দাক ফোন কৰোঁতে অৱনী নেওগ দাই ক'লে যে হেৰি আমি যদি পইচা পাই আপোনাৰ কুশল হাজৰিকাদেৱক পইচাখিনি দিলোঁ, কিন্তু কুশল হাজৰিকাদেৱে কালি আমি ভাত খাই থাকোঁতে তেখেতে মানুহজন নাইকিয়া হৈ গ'ল। তাৰপিছতে কুশল হাজৰিকাদেৱক ফোন কৰোঁতে কৈছে যে আপোনাক আমি একো পইচা দিবৰ কাৰণে নাই, আপোনাৰ লগত আমাৰ একো এগ্ৰিমেণ্ট নাই। আচলতে মানুহক মই সদায় মানুহক বিশ্বাস কৰোঁ আৰু বিশ্বাস কৰাৰ কাৰণে তেখেতসকলৰ লগত মই তেজপুৰত আগে পিছত আহি থাকোঁ। সেইকাৰণে এটা মানে কি মুখৰ চুক্তিতে আহিছিলোঁ। নাই 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 মোৰ মানে চবতে লিখিত থাকে, কিন্তু তেজপুৰত যিহেতু মই আহিয়ে থাকোঁ আৰু তেজপুৰখনৰ লগত এটা সম্পৰ্ক এটা আছে, যে মানুহজনৰ বা মানুহখিনিক মনৰ ভাৱটো বুজি মই এগ্ৰিমেণ্ট নকৰিলোঁ। মানে কি কালি তেনেকুৱা এটা মানে কি এনেকুৱা মানে কি মুখত বেবিচাৰ ভাষা বা কোনোবাই বেয়া বেয়াকেও কৈছে, মানে কি মোৰ ফ্ৰণ্টত নক'লেও মোৰ আঁতৰত হ'লেও বেয়াকৈ কৈছে, যিবিলাক মানুহে আঁতৰত গৈ কিনে মোক কৈছে। কিন্তু নাটকখন যথেষ্ট ভাল আছিলে, য'ত নেকি মোৰ 3টা দৃশ্যৰ কাৰণে মোক মাতিছিলে, কিন্তু মই 7টা দৃশ্যত মই নাটকখন ধুনীয়াকৈ কৰি দিছোঁ। কাৰণ মানুহে ভাল পালে আমি ভাল পাওঁ, আমি যিটো শিল্পী। কিন্তু তাৰপিছত কালি আৰু আজি যিটো এটা পৰিৱেশ হ'ল যে পইচা এনেকুৱা তেনেকুৱা মানে এনেকুৱা এটা লাষ্টত পৰিণত হ'ল যে পইচাটো আপোনাক আমি নিদিওঁ। গতিকে শেষত উপায় নাপায় মই ইয়াৰে তেজপুৰৰ এই আৰক্ষী চকীত উপস্থিত হ'লোঁ। এতিয়া মোৰ লগতে যেনেকুৱা হৈছে ভৱিষ্যতে যেন কোনো শিল্পীৰ লগত হয়, মই এতিয়া এজাহাৰ দাখিল মই কৰিছোঁ। মই এজাহাৰ দাখিল কৰিছোঁ আপোনাৰ কুশল হাজৰিকা, কাৰণ তেখেতে মোক আজি তেনেকুৱাকৈ ক'লে আৰু মই তেখেতে অকণমান মানে কি মুখৰ ভাষাটো তেখেতে অকণমান বেয়াকৈ কৈছে, অপদস্থ কৰিছে। আৰু তাতে যিমানখিনি ব্যক্তি আছিল চবৰেতো মই নাম নাজানো, যিকেইজনৰ নাম জানো মোৰ নামখিনি মই কৈছোঁ। আৰু মই এটা আশা কৰিম যেন শিল্পীক সদায় শিল্পী হিচাপে জীয়াই থাকিব দিয়ক আৰু শিল্পীক কোনেও যেন কেতিয়াও অপদস্থ নকৰে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।